আজি দীপাৱলী শিৱসাগৰত পোহৰৰ উৎসৱ দীপাৱলীক লৈ মানুহৰ মাজত নাই উৎসাহ উদ্দীপনা অসমৰ হাৰ্থত জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলী শিৱসাগৰত দীপাৱলী উপলক্ষে ব্যৱসায় প্ৰতিষ্ঠান তথা বাসগৃহৰ সন্মুখত অস্থায়ীভাৱে কলগছৰ পুলি কৰা নাই ৰোপণ দীপাৱলীত কেৱল ধৰ্মীয় পৰম্পৰাৰ বাহিৰে অত্যাধিক আলোকসজ্জা আদিৰ পৰা বিৰত থাকিব শিৱসাগৰবাসী দীপাৱলী উদযাপন কৰাৰ পৰিৱৰ্তে ধৰ্মীয় পূজাহে সম্পন্ন কৰিব শিৱসাগৰ ৰাইজে নিয়াৰ দাবী তুলিছে শিৱসাগৰ ৰাইজে এবাৰ আমাৰ যেটো উৎসৱ দেৱালী দীপান্বিতা আমি সদায় আপোনালোকে দেখে আগতে ইয়াত অস্থায়ীভাৱে কলপুলি ৰুই বা লাইটিং কৰি খুব সুন্দৰ উৎসৱমুখৰ পৰিৱেশেৰে উদযাপন কৰা হয় দেৱালী পোহৰৰ উৎসৱ কিন্তু এইবাৰ আমাৰ অসমৰ পোহৰ আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ মৰমৰ আমাৰ সকলোৰে পৰিয়ালৰ এজন সদস্য আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজত নাই তেখেতৰ মহাপ্ৰয়াণ ঘটিছে গতিকে আমি সকলো শোকত মিয়মান হৈ আছোঁ গতিকে এনে এই উৎসৱ আমি দেৱালী উৎসৱ হিচাপে আমি নাই পতা মাত্ৰ মাংগলিক কাৰ্যখিনিহে আমি কৰিছোঁ পৰ্ব হিচাপেহে ইয়াক পালন কৰা হৈছে আমাৰ মাজত জুবিন দা নাই এই কাৰণে আমি মানে হেতু মানে এবাৰে দেৱালীটো মানে হিচাপতে পাতিছোঁ আৰু কলপুলি একো ৰোৱা নাই আৰু মানে অন্তৰত যিটো দুখ লাগি আছে হেতু দুখৰ মানে নিদান নাই একেবাৰে তেখেতক যিটো মানে হস্তি পাইছে তেখেতক মানে যিটো হস্তি পাইছে সেই হস্তিৰ যিকিটা মানুহ দিছে তাক মানে সোনকালে ধৰি মানে কিবা এটা ডাঙৰ কাম কৰিব লাগে ন্যায় দিব লাগে আমি এইটোৱে মনোকামনা কৰিছোঁ এইটোৱে লাগে আমাৰ লাইটিং একো লগোৱা নাই আমি মানে একো হেৰি কৰা নাই অকল মংগলিক কাৰ্যক্ৰম যিটো আছে মানে পূজা চূজা কৰিম আৰু আমি একো নকৰোঁ জুবিন দাৰ কাৰণে আমি সব ন্যায় লাগে আমাক আৰু একো নালাগে শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮১১২২ মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব